হেল্ল', আজি আমাৰ ঘৰত আহিছে আলহী গুৱাহাটীৰ পৰা মাৰ ভতিজাক আহিছে আৰু তেওঁৰ হাজবেণ্ড আৰু ছোৱালী দুজনীক লৈ বন্ধৰ কাৰণে ইয়াতে ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আছে। শুনকচোন ইমান ধুনীয়াকৈ কৰিছে। আমাৰ এৰিছো আহিছে ওচৰলৈ তাই। পিছত মই কিবাকিবি এনেকৈ পিঁয়াজ নহৰুৰে গুচাই দি আছোঁ কৰিবৰ কাৰণে যোগাৰ কৰি আছোঁ। এইফালে মায়ে আকৌ সেই মাটনখিনি ধুই আছে। তাৰপিছত এইফালে পাপাই বনাই আছে। আহিলে তেওঁৱে বনাই কাৰণ ভাল বনায়। তাৰপিছত খেলি আছে, মই সুধি আছোঁ আহি পেলাই ইহঁতক কোন জিকিলে? আয়ুষ জিকিল নে মিমি জিকিল? আয়ুষ জিকিল নে মিমি জিকিল? আয়ুষ জিকিছে। তাৰপিছত এই বা আৰু ভিনদেউ বহি আছে ইয়াতে কথা পাতি আছে। এয়া তাই চিপছ খাই আছে। তাৰপিছত আমাৰ পেহী ছোৱালী, পেহী, তাৰপিছত জোৱাই এনেকৈ আহিলে সিহঁতো। এয়া ভাত বনাইছোঁ, সিহঁতক আকৌ ৰুটি খাই আমাৰ ৰুমতে দিলোঁ। এয়া আমি এতিয়া খাইছোঁ ফিছ, মটন, পোলাও, পদিনা চাটনি, দাইল আৰু কিবাকিবি ধেৰ আছিলে। খাই কৰি লৈ পেলাই সিহঁতি এতিয়া যাব ওলাইছে। বতৰটো বেয়া কৰি আহিছে, ইমান গৰম দিছে। দিনত মায়ে কৈ আছে বৰষুণ দিব বুলি, তো এতিয়াও গৈছেগৈ আৰু কিন্তু বহুত দেৰিয়ে হৈ গ'ল আহোঁতে। তাৰপিছত সেয়া সিহঁতি গ'ল। তাৰপিছত এতিয়া 12টা বাজিলে। তো আজিৰ দিনটো এনেকৈয়ে গ'ল। বাই বাই, গুড নাইট।